মাকে পাতি লোৱা ভায়েকে ঘটালে অঘটন। মাকে পাতি লোৱা ভায়েকে সুযোগ বুজি ঘৰতে দিলে সিন্ধি। তেখেতে তাৰমানে আমাৰ প্ৰথম আলহী বনাই লৈছিলে, আমাৰ মায়ক বাই বনাই লৈছিলে। চাকৰিৰ প্ৰলোভন দি ধমধমাৰ যুৱকৰ পৰা বাইহাটাৰ চাৰিআলিৰ মহাপ্ৰবঞ্চক অৰূপজ্যোতি ডেকাই সৰকালে 7,50,000 টকা। মানুহজনে চাকৰি দিব পাৰা তেনেকে ক'লে, আৰু চাকৰি দিব পাৰে আছাম পুলিচত তেনেকে কৈ কিনে সি পইচাটো আমাৰ অলৰেডি কমচে কম 4-7 লাখ টকা পইচা লৈ গৈছে সি মানুহজনে। মহাপ্ৰবঞ্চক অৰূপজ্যোতি ডেকাৰ নন কৌশল। বাইহাটা চাৰিআলিৰ এইজন অৰূপজ্যোতি ডেকাৰ বিৰুদ্ধে উঠিছে প্ৰবঞ্চনাৰ অভিযোগ। এইজন অৰূপজ্যোতিয়ে ধমধমাৰ নিকটৱৰ্তী বাক্সা জিলাৰ নিজ বৰশিৰালত গাঁৱৰ গজেন স্বৰ্গীয়াৰীৰ পৰিয়ালৰ সৈতে 2016 চনত আলহী বনাই লয়। পৰৱৰ্তী সময়ত গজেন স্বৰ্গীয়াৰীৰ পুত্ৰ দীপক স্বৰ্গীয়াৰীক অসম পুলিচত চাকৰি দিম বুলি 7,50,000 টকা সৰকাই নিয়ে। দীৰ্ঘদিন ধৰি চাকৰি নোহোৱাত টকা উভতাই খোজাত অৰূপজ্যোতি ডেকাৰ ঘৰ মাটি দীপক স্বৰ্গীয়াৰীৰ নামত কৰি দিম বুলি দলিল পাতত লিখি দিয়ে যদিও পিছত অৰূপজ্যোতি ডেকাই দীপকক আলফাৰ ভয় ভাবুকি প্ৰদান কৰে। পইচা খুজিব যাওঁ, কিন্তু একো পইচাটো দিম বুলি কৈ লিখি কৰে, আকৌ মাতে পইচাটো নাই বুলি তেনেকৈ ঘূৰাই থাকে। ঘৰত গ'লেও একদম একো ৰেচপন্স নিদিয়ে, ধুমকি ভাবুকি দিয়ে। তাৰপিছত আকৌ এনেকৈ ভাবুকি দিয়ে, আলফাৰো ভাবুকি দিলে, মাজতে আলফাৰ ভাবুকি দিয়াৰ উপায়ন্তৰ হৈ দীপক স্বৰ্গীয়াৰীয়ে বাইহাটা চাৰিআলিৰ আৰক্ষী থানাত অৰূপজ্যোতিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। কিন্তু বাইহাটা চাৰিআলি আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে ভুক্তভোগী পৰিয়ালটোৱে। কৰ্মসূত্ৰে গুৱাহাটীৰ গড়চুকত থকা দীপকে প্ৰবঞ্চক অৰূপজ্যোতিৰ বিৰুদ্ধে গড়চুক আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। উপায়ন্তৰ হৈ দীপক স্বৰ্গীয়াৰীয়ে সংবাদ মাধ্যমৰ ওচৰ চাপি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বৰ হস্তক্ষেপ কামনা কৰিছে। আচলমতে বাইহাটা চাৰিআলিৰ অৰূপজ্যোতি ডেকা তেখেতে তাৰমানে আমাৰ প্ৰথম আলহী বনাই লৈছিলে, আমাৰ মায়ক বাই বনাই লৈছিলে। বনাই লোৱাৰ পিছত যেতিয়া নেকি অহা যোৱা থাকি চলি আছে, তাৰ মাজতে কি কৰিলে, মানুহজনে চাকৰি দিব পাৰা তেনেকে ক'লে, আৰু চাকৰি দিব পাৰে আছাম পুলিচত তেনেকে কৈ কিনে সি পইচাটো আমাৰ অলৰেডি কমচে কম 4-7 লাখ টকা পইচা লৈ গৈছে সি মানুহজনে। লৈ যাই মেলি এতিয়া ইটো ইণ্টাৰেষ্টটো আমি ভৰি আছো, সেইটো ইণ্টাৰেষ্টটো আমি পইচা খুজিব যাওঁ, কিন্তু একো পইচাটো দিম বুলি কৈ লিখি কৰে, আকৌ মাতে পইচাটো নাই বুলি তেনেকে ঘূৰাই থাকে। ঘৰত গ'লেও একদম একো ৰেচপন্স নিদিয়ে, ধুমকি ভাবুকি দিয়ে। তাৰপিছত আকৌ এনেকৈ ভাবুকি দিয়ে, আলফাৰো ভাবুকি দিলে, মাজতে আলফাৰ ভাবুকি দিয়াৰ কাৰণে আমি আৰক্ষীৰ সহায় বিচাৰিছিলোঁ। 22/9/24 চাৰিআলিত বাইহাটা চাৰিআলিত কেছ দিছিলোঁ। বাইহাটা চাৰিআলিৰ কেছ দিয়াৰ পিছত বাইহাটা চাৰিআলিৰ পুলিচে একো ৰেচপন্স দিয়া নাই। এনেই আমাৰ এজাৰটো পেলাই থৈছে, 1.5 মাহমান পেলাই থৈ দিছে, একো ৰেচপন্স দিয়া নাই। তাৰমানে পুলিচকেইটাও হ'ব তেখেতে থানা, আমি লাষ্টত কিয় একশ্যন লোৱা নাই গম পালোঁ। তেখেতে থানাৰ লগত মিলি থাকে, তাৰমানে পইচা পাতি দিয়ে, তাৰ কাৰণে একশ্যন নলয় পুলিচবিলাক। অলৰেডি জানে সি ফ্ৰড বুলি কিনে। অৰূপজ্যোতি ডেকা তাৰ নামটো, বাইহাটা চাৰিআলি কৰৰা ফিল্ডৰ। তাৰপিছত মই কামেসূত্ৰে মই গড়চুকত থাকোঁ। তাৰপিছত মই গড়চুকতো মই হেল্প বিচাৰিলোঁ, বোলো 5/11/24 কেছ দিলোঁ তাক, অৰূপজ্যোতি ডেকাক, কিন্তু পুলিচৰ পৰা একো হেল্প নাপালোঁ। মই তাকে অনুৰোধ কৰোঁ আমাৰ অসমৰ চিফ মিনিষ্টাৰ ছাৰক, তেখেতে নিকা স্বচ্ছ চৰকাৰ কৰি আছে, তেখেতে মোক তেখেতৰ পৰা মই বিচাৰোঁ আৰু যেন মোৰ চল্ভ কৰি দিব। তেখেতে মোক বহুত ফ্ৰড কৰি আছে আৰু ভাবুকি দিয়ে, সি আলফাৰ ভাবুকি দিয়ে, পইচা ল'ব গ'লে কাৰো লগত আলোচনা কৰিব নিদিয়ে, ধুমুকি ভাবুকি দিয়ে। তাৰপিছত সেনেকে কৰি থাকে সি মানুহজন। মাজতে আলফাৰ ভাবুকি দিলে। অৰূপজ্যোতি ডেকা, বাইহাটা চাৰিআলি কৰৰা ফিল্ডৰ বেক চাইডে মানুহজনৰ ঘৰটো। তেখেতে আমি লাষ্টত গম পালোঁ তদন্ত কৰাতে, সি মানে ফ্ৰড হয় মানুহটো। অলৰেডি বহুত মানুহ আহি থাকে, পইচা বহুত মানুহৰ পাই আছে, দূৰৰ পৰাই, তাৰমানে গৰীব দুখীয়া শ্ৰেণীৰ মানুহক তাৰমানে টাৰ্গেট কৰি কিনে পইচাটো লৈ আহি কিনে সি কি কৰে, মানুহবিলাক তাৰমানে ফাঁচাই দি কিনে যেনেকৈ পইচা নিব আহে ভাবুকি দিয়ে। চিফ মিনিষ্টাৰ ছাৰক তাকে অনুৰোধ কৰিম, তেনেকুৱা ফ্ৰড মানুহক তাৰমানে যেন এৰেষ্ট কৰি কিনে ইমিডিয়েটলি তাক জেলত ভৰাই, নিকা স্বচ্ছ চৰকাৰ চলি আছে যেনেকৈ চিফ মিনিষ্টাৰ আমাৰ হিমন্ত ছাৰে, তেখেতক মই অনুৰোধ কৰিম যেন মোৰ পইচাটো যেন একদম ওলাই দিয়ে। তাৰ বহুত প্ৰব্লেমত ফাঁচি আছোঁ। তেখেতক এভৰিথিং প্ৰুফ আছে, তাৰ এভৰিথিং কল ৰেকৰ্ডিং, এভৰিথিং তাৰ চাইন, A to Z মোৰ তাৰ চাইন আছে, চাইন দিয়া আছে, কথা দিয়া যি লিখা আছে, চব এভৰিথিং আছে। স্বচ্ছ নিকা ছাৰৰ চিফ মিনিষ্টাৰ হিমন্ত ছাৰে যেন মোৰ পইচাটো যেন ওলাই দিয়ে। এভৰিথিং কেছ কৰিলেও তাৰমানে তাৰ এভৰিথিং ডকুমেণ্টছ আছে মোৰ, তাৰমানে কোৰ্ট কাছাৰীত গ'লেও তাৰ A to Z মই প্ৰুফ দিব পাৰিম, ৰেকৰ্ডিং কল আছে, এভৰিথিং আছে, যি কৈছে, যি কথা দিছে, এভৰিথিং মোৰ প্ৰুফ আছে। তাকে মই অনুৰোধ কৰিম আমাৰ অসমৰ চিফ মিনিষ্টাৰ ছাৰক, তেখেতক মই বাৰে ৰিকুৱেষ্ট কৰিম মোৰ পইচাটো যেন ওলাই দিয়ে, অৰূপজ্যোতি ষ্ট্ৰিক্টলি একশ্যন লয়। এনেকৈ তেখেতে বহুত মানুহ তাৰমানে পইচা আনিছে, কমচে কম মই গম পাওঁতে 50জনৰ মানুহ পইচা কালেক্ট কৰি কিনে সি 4-7 লাখ আৰু সি তাৰমানে পুলিচৰ ভাবুকি দিয়ে। তাৰ কোনোবা বোলে ঘৰৰ মানুহ DSP নে কি আছে,
পুলিচত কেছ কৰিলোঁ মোৰ একো ৰাখিব নালাগে, আধা ঘণ্টাতে মোক ওলাই দিব, তেনেকৈ ভাবুকিও দিয়ে। তাৰমানে এতিয়া ৰিচেণ্টলি আলফাৰ ভাবুকি দিছিলে আমাক। এইটো আমি ৰিকুৱেষ্ট কৰোঁ আৰু অসমৰ চিফ মিনিষ্টাৰ ছাৰক। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।